ৰেচিপি নেন্সিলৈ আপোনালোক সকলোকে স্বাগতম। আজি এটা স্পেচিয়েল ডে হয় আৰু মই সকলো নাৰীকে এই নাৰী দিৱসত শ্ৰদ্ধা ভক্তি আৰু বহুত শুভেচ্ছা জনালোঁ। বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিহেতু নাৰী দিৱস হয়, আমাৰ কলনীত ওমেন্স ডে চেলিব্ৰেট কৰিছে, গতিকে বাহঁতে ডান্স কৰিব, তাত বা আহি আছে যিহেতু বাহঁতে ডান্স কৰিব। আৰু কথাটো হ'ল কি, আগৰ যিসকল ফ্ৰেণ্ডছ আছিলে, বাহঁতৰ লগৰ আছিলে, তেহেঁতে এই লকডাউনতে মানে কেইগৰাকীমান লগ খাইছে, গতিকে তেওঁলোকে ভাবিলে কি এইবাৰ ওমেন্স ডেত তেওঁলোকে ডান্স কৰিব, পাৰফৰ্ম কৰিব। সেইকাৰণে আজি বাহঁতৰ পাৰফৰ্মেঞ্চে আমাৰ কলনীত আছে। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে বাক মোৰ মেকআপ কৰিবলৈ আছে, অকণমান তাইক মেকআপ কৰি দিওঁ। বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। এয়া হৈ গ'ল বা ৰেডি এইজনী, আৰু মেকআপটো কেনেকুৱা লাগিছে জনাব দেই। এতিয়া যাব ডান্স কৰিবলৈ, নাচিবলৈ। আমি পিছত গৈ আছোঁ অলপ পিছত। আৰু এইফালে কেমেৰামেনে ফটো তুলি আছে। কপৌ ফুল নাই নহয় আমাৰ, কপৌ ফুল, তগৰ ফুল থাকিলে তগৰ ফুল, সেইজোপা আমাৰ তগৰ ফুল হয়, সেইজোপা তগৰ ফুল হয়, কিন্তু ফুলিব এতিয়া। আৰু সেইজোপা তগৰ ফুল, বহুত তগৰ ফুল লাগে। আৰু এইফালে এজোপা তগৰ ফুল আছে, সেইজোপা এতিয়া অহাৰ লগে লগে ফুলিব। আৰু বাই, আৰু ভালকৈ কৰিবি দেই, অল দ্য বেষ্ট, বাই বাই। বাইক ভনীয়েক দুজনীলৈ চাওকচোন, চাব দেই। এয়া চাওকচোন, এইবোৰ কি লগাই থৈছে, এই দুইটা ভৰিতে। আৰু এইফালে আমাৰ এখেতে দেখাওঁ, পেৰ দেখাওঁ, ভৰি দেখাওঁ, ভৰি, তোমাৰ ভৰিটো চাওকচোন। এইবোৰ লেতেৰা সোপা লগাই থৈছে ভৰিত, আৰু এইজনীয়ে এইফালে লগাই থৈছে। এগ দিছিলোঁ, আমাৰ ধানীক দিছিলোঁ। এইটো বাৰু জানেই এইবোৰ লেটাৰবোৰ। আমাৰ এখেতক মানে জইন কৰিবলৈ কাৰণে উলিয়াই দিলোঁ। আগফালে ৰুমটো মানে ড্ৰয়িং ৰুমটো চাবনৰ অৱস্থা কৰি থৈছে, আৰু এইফালে জইন নকৰি জইনবোৰ ভাঙি এয়া ভৰিত লগাই থৈছে। চব কি কাণ্ড কৰি দিছে এই দুজনীয়ে। মই দেখুৱাই দিছোঁ ৰ'ব, ড্ৰয়িং ৰুমটো কি অৱস্থা কৰি থৈছে। এই অৱস্থা চাওকচোন ড্ৰয়িং ৰুমটো। এইফালে বনাইছে খানা। মই মানে তিতা কেৰেলা খাই ভাল লাগে, মোৰ তিতা কেৰেলা পিঁয়াজ সেনেকৈ বনাইছিলোঁ, কিন্তু মই আধা এৰি পিনে গুচি গ'লোঁ লাষ্টত। আৰু মায়ে চালে এইখিনি বনাইছিলোঁ, কিন্তু আধাতে এৰি গুচি গ'লোঁ। এইফালে তিতা কেৰেলা, আৰু আজি সোমবাৰ যে আমি মাছ মাংস নাখাওঁ, গতিকে অকল মানে হেৰিৰ কাৰণে বনাই দিছে। দেউতাই খায় আৰু হাজবেণ্ডৰ কাৰণে বনাই দিছে মাছ। বাকী আমাৰ কাৰণে নিৰামিষ। আজি বেতগাজ বনাব, আমাৰ কাটি দিব বেতগাজ, নাই কাটি দিব হয়নে? কালি এইবোৰ ঠাৰিবোৰ গুচাই দিলে, বেতগাজ আৰু এটা কাটিব এতিয়া। খাই কেনেকুৱা পাতি বেতগাজ? ভাল লাগে, তিতা লাগে মোৰ, কিন্তু বহুত ভাল পোৱা। মোৰ কিন্তু ভাল নালাগে খাই, তিতা লাগে। তিতাটো কমে। আৰু মই মানে বেতগাজ বনালে মই আলু বাচিয়ে খাওঁ, বেতগাজটো নাখাওঁ। কাটিব আৰম্ভ কৰিছে, কাটা তুমি কাটা, দেৰি হৈ যাব। সেইফালে টাইম হৈছে 12:20। বহুত আৱাজ শুনি আছে ন, ওপৰত মানে টাইলছ লগাই আছে, সেইকাৰণে বহুত আৱাজ ঘৰটোত। আজি চাগে শেষ হ'ব নেকি টাইলছ, মই ওপৰলৈ যোৱাই নাই। আজি চাগে টাইলছৰ কামখিনি শেষ হ'ব নেকি, তেতিয়াহে অকণমান শান্তি হ'ব। নহ'লে একদম গোটেই ৰাতিপুৱাৰ পৰা মানে ষ্টাৰ্ট হৈ যায়, মেচিন ষ্টাৰ্ট হৈ যায়। আজি হ'ব লাগে কমপ্লিট। আৰু মই অহাৰ পৰা এবাৰো মানে একদম ওপৰত যোৱাই নাই, মানে লেতেৰা হৈ থাকে যে, সেইকাৰণে যাবলৈ মন নাযায়। এয়া চব লেতেৰা হৈ আছে, এইফালে পানী পৰি আছে, এইবোৰ পানী টাইলছৰ কাম চলি আছে যে, কিমান লেতেৰা হৈ আছে। এতিয়া মই বনাই লওঁ চেলাড বনাই লওঁ দেই। চেলাড দানি কেৰেটছ খাবা। এইফালে এইটো, তাৰ পৰা ইয়াত মই আৰু এটা মোৰ ফেভৰেট বস্তু এটা দিম, কি জানেনে? এই জলকীয়া, একদম ফ্ৰেছ জলকীয়া। তাৰ জলকীয়াবোৰ ইমান নুপুৰেই, ইয়াৰ জলকীয়া এটা খালেই যথেষ্ট। আৰু এয়া মান ধনিয়া, মোৰ ফেভৰেট হয় মান ধনিয়া, পুদিনা মান ধনিয়া। চাটনি আজি নবনাওঁ, গতিকে মই এতিয়া চেলাডৰ লগত মান ধনিয়া দিম। মোৰ মান ধনিয়া বহুত ফেভৰেট হয়। লাগিলে মান ধনিয়া হেৰি কি কয়, চব্জিতে দিয়ক বা দাইলতে দিয়ক, মোক বিৰাট ভাল লাগে। চাটনিটো ভাল লাগে। এতিয়া মই চেলাডত দিম। এয়া বেতগাজবোৰ তিতা নালাগিবলৈ কাৰণে পানীত তিয়াই থ'ব লাগে, তেতিয়া হেনো তিতা নালাগে। গতিকে মই আজি খাবও পাৰোঁ বেতগাজ, মই নাজানো, তিতা নালাগিলে খাম। আৰু
এনেতো তিতা কেলা তিতা মই ভাল পাওঁ কিন্তু বেড গাছটো বেয়া পাওঁ আজি চাওঁ ট্ৰাই কৰি পানী দি থৈছে তিতা নালাগিবলৈ এইফালে মোৰ চালাড হৈ গ'ল সব মিক্স কৰি সানি মেলি ৰেডি টেবুলত থৈ দিওঁ মই ভাত খাব হৈছে আৰু লাহে ধীৰে এইফালে মাছ খোৱা মানুহৰ কাৰণে মাছ ৰেডি হৈ গ'ল এইফালে দাইল এইফালে মাছ খোৱা মানুহৰ মাছ এইফালে পনীৰ মটৰ পনীৰ তাৰ পৰা এইফালে সালাড হৈ গ'ল এইফালে তিতা কেৰেলা আৰু এয়া বেড গাছ হৈ গ'ল কিন্তু দুইটাই তিতা এইটো সাংঘাতিক তিতা এইটো সাংঘাতিক তিতা কিন্তু মোৰ তিতা কেৰেলাটো ভাল লাগে এইটো মই চাওঁ খাওঁ নে নাখাওঁ দুটা তিতা হৈ গ'ল আৰু এতিয়া আমি ভাত খাই লওঁ মানে সৰু কিজনীক খুৱাই লওঁ তেহেঁতক খুৱাওঁতে টাইম লাগি যাব ধানীক খুৱাওঁতে স্পেচিয়েলি তাই আধা ঘণ্টা এঘণ্টা লাগি যাব গতিকে খুৱাই লওঁ তাৰ পৰা আমি খাম তাৰ পৰা আকৌ লগ পাইছোঁ আমি ওলাইছোঁ যাবলৈ নাজিৰাত শিমলগুৰিলৈ আমাৰ ওচৰে ওলাই গৈছোঁ আৰু তালৈকে আমি এতিয়া ওলাই যাওঁ গধূলি হৈছে ওলাই গৈ কিবা এটা লৈ আহিম আৰু খামগৈ নে লৈ আহিম নাজানো এনে ওলাই গৈছোঁ বহুত দিনৰ পিছত ওলাই গৈছোঁ এতিয়া ঘৰলৈ অহাৰ পৰা গাড়ী উলিয়াইছে তুমি বাই গাড়ী উলিয়াইছে এতিয়া এইফালে আমাৰ আন্ধাৰ হ'লেই দেখিছেনে ষ্ট্ৰীট লাইট আছে নহয় আছে ষ্ট্ৰীট লাইট দিব এতিয়া আৰু অলপ আন্ধাৰ হ'লে ষ্ট্ৰীট লাইট দিব কোনে দেখিছেনে আমাৰ ঘৰৰ ওচৰৰ ৰাস্তাটোত কেনেকুৱা ভিৰ চাওকচোন গুৱাহাটী নিচিনা এইফালে দেখিছেনে একদম মানে ডাঙৰলৈকে লাইন পাতি আছে এইবোৰ আমি গলিটোৰ পৰা ওলাবই পৰা নাই বাপৰে ইমান ভিৰ ইটো তাৰলৈকে আছে দেখিছেনে একদম গাড়ীবোৰ তাৰলৈকে লাইন লাগি আছে একে ইমান ভিৰ গুৱাহাটী নিচিনা গৈছে দেই লাইট পাবি তই ৰাস্তা ধুনীয়া বুজিছে ৰাস্তাৰ ওপৰত লাইট এইটো ৰাস্তা বনালে আচলতে আমি ইমান ধুনীয়া শ্বপটো খুলি ল'লে কিন্তু ৰাস্তাখন সেই একেই হৈ আছে সৰু ৰাস্তা দেখিছেনে ৰাস্তাটো সৰু এইফালে ৰাস্তা বহল কৰি দিলে শিমলগুৰি সেই ৰোডটোহে ৰাস্তাকেইটা সেইটো ভাল নালাগে এই ৰাস্তাটো বহল কৰি দিলে আজি ৰ'দটো পাতলাকৈ ওলাইছে সেইফালে পাতলাকৈ ৰ'দটো ওলাইছে আৰু ৰ'দ দিলে মই এতিয়া ভাল পাইছোঁ কাৰণ ইয়াত অহাৰ পৰা মানে অকল বতৰটো এনেকুৱাই কৰি আছে একদম ঠাণ্ডা বতৰ কৰি আছে মই এতিয়া ভাল পাওঁ তেতিয়াহে মানে ক'ৰবাত ওলাই মেলি যাবলৈও ভাল লাগে নহ'লে অলপ দিগদাৰ হয় আৰু এতিয়া মই ইহঁতক ধানীক ভাতটো খুৱাই লওঁ অলপ এইফালে চাটনি বনোৱা হৈ গ'ল এয়া মান ধনিয়া আৰু পদিনা চাটনি আৰু এইটো চাইডে এয়া হৈছে জলফাই আচাৰ জলফাই জ্বলা আচাৰ বনাইছে ন এইটো জ্বলা আচাৰ মায়ে একদম পেকিং কৰি থৈছে 1 বটল আমি নিবৰ কাৰণে থৈ দিছে আৰু এইফালে চেলতে মাৰিও থৈ দিছে এইটো এতিয়া চাই লওঁ লৈ যাম বুলি সেইবোৰ জানো কি আচাৰ নগা টেঙা এইটো নগা টেঙা হয় মোৰ ফেভৰেট নগা টেঙা আচাৰ কি মজা ইমান ভাল লাগে নগা টেঙা খাই আৰু সেইফালে সব এইবোৰ গোটেইখিনি এইটো চাইডত মানে আচাৰে ভৰ্তি কৰি থৈছে পুৰণা আচাৰো আছে পুৰণা যিমান পুৰণা হয় সিমানে খাই ভাল লাগে আৰু এইটো কি আচাৰ হয় মা এইটো এই ডাঙৰটো এইটো ফুলকবি মিক্স ভেজিটেবলছ আৰু এইটো মিক্স ভেজিটেবলছ আচাৰ হয় সব আচাৰ এই চাইডত আৰু এইটো মই লৈ যাব লাগিব এবাৰ এই টেঙা গোল নেমু নিমখত দিয়া কেতিয়াবা মানে পেট চেট কামুৰিলে খাবলৈ ভাল লাগে মানে ভাল হৈ যায় পেট আৰু খায়ো ভাল লাগে এতিয়া ভাবিছোঁ কি ইয়াৰো লৈ যাম বুলি এইটো নেমু টেঙা যোৱা বছৰৰ আগত লাষ্ট আহোঁতেও লৈ গৈছিলোঁ সেইটো শেষ হৈ গ'ল এতিয়া আকৌ লৈ যাম ৰেডি হৈ গ'ল মই লৈ যাওঁ ডাইনিং টেবুলত আৰু মোক তেতেলিও দিছে কি মজা চাটনি হৈছে দেখাতে ধুনীয়া হৈছে লাগিছেনে বাৰু ৰেডি হৈ গ'ল আহা না এতিয়া নহয় এতিয়া খাব লাগিব ধানি মাম ন তাই দেখিছেনে ন তুই এতিয়া আহা খাবা খাই ল'বা লাঞ্চ কৰি ল'বা তাৰপিছত খেলিবা আহা বাইক ধুনীয়াকৈ একদম পূৰা ব্যস্ত হৈ গৈছে কথা ক'লে নুশুনা হৈ গৈছে ধানি টুইটি দেখিছেনে নাহে তেতে ধানি টুইটি কাম হিয়াৰ গাৰ্লছ কাম হিয়াৰ বেঙেনা পিটিকা চালাড
Hello everyone, guys. Hello everyone. Hi. Hi. Hello everyone. মই ষ্টাৰ্টিং কৰিব পৰা নাই একটা চিঞৰিলে মোমেন্টছ উইথ নেন্সিত আপোনালোক সকলোকে স্বাগতম আজি অলপ মনটো ভাল লাগিছে কাৰণ ৰ'দ দিছে ধানটাক নাযায় এয়া চাওক আজি মানে ৰ'দটো ওলাইছে অহাৰ পৰা আকৌ বতৰটো বেয়াই কৰি আছে বৰষুণ দিছে মানে বতৰ ডাৱৰীয়া কৰি আছে তাৰ পৰা হেৰি কি কয় আজি সেইকাৰণে মনটো অলপ ভাল লাগিছে ৰ'দটো দিয়াৰ কাৰণে ভাল লাগিছে নহ'লে আমি অহাৰ পৰা আকৌ ডাৱৰীয়া আৰু বৰষুণেই গতিকে কালিলৈকে বৰষুণ আজি আৰু ৰ'দ ওলাইছে সেইকাৰণে ভাল লাগিছে আৰু আমাৰ লাঞ্চ হৈ গ'ল জানি আহা ভিতৰলৈ আহা এইফালে আমাৰ লাঞ্চ ৰেডি হৈ গ'ল এতিয়া আমি খাবলৈ বহিছোঁ এয়া আমাৰ লাঞ্চ হৈ গ'ল এইফালে আছে জাতিলাও আলু চব্জি আপুনি বহি লওক এইফালে আছে আলু ফ্ৰাই এয়া হৈছে গৰৈ মাছৰ পিটিকা একদম বঢ়িয়া হৈছে মই টেষ্ট কৰিলোঁ বঢ়িয়া হৈছে মায়ে বনাইছে এয়া হৈছে গৰৈ মাছে হয় এইফালে চেলাড আৰু এইফালে দাইল চিম্পল দাইল ঔটেঙা দাইল এইফালে বেঙেনা ফ্ৰাই এয়া হৈছে জলফাই মিঠা আচাৰ লুচি লগত ভাল লাগে লুচি পুৰি লগত খায় ডাঙৰজনীও কোচত উঠি লাগে ককাকৰ কোচত ডাঙৰজনী উঠি লাগে তুমি সৰু ছোৱালী হৈ গ'লা ন ডাঙৰ ছোৱালী কোচত কিয় উঠিছা আপাইকৰ লগত ধনী আপাই তোমাক বহুত বস্তু দিয়ে যে সেইকাৰণে তুমি ভাল পোৱা ন আপাক তাক খাবলৈ কিবা কিবি দি থাকে সেইকাৰণে তাই বেলেগ ভাল পায় দুই দিন দুখ পাবা Yes, honey. Oh, ini kiko saya tadi. Wow, heaven. Gimana lagi nih? গৰৈ মাছৰ চাটনিটো বিৰাট ভাল হৈছে বিৰাটেই ভাল হৈছে খাবলৈ এইটো চাটনিটো মায়ে বনাইছে কিন্তু ৰেচিপি মই দিব পাৰিলোহেঁতেন মনলৈ নাহিলে নেক্সট যদি বনায় আৰু তেতিয়া ৰেচিপিটো মই শ্বেয়াৰ কৰিম গৰৈ মাছৰ পিটিকা ৰেচিপিটো বিৰাট ভাল হৈছে খাই লওঁ तुम लोग गाओ क्या कहते नहीं गाओ এতিয়া আমি গৈ আছোঁ আমাৰ ওচৰৰে নাজিৰা ৰিভাৰ ব্ৰিজলৈ গৈ আছোঁ তাত আপোনালোকক একেবাৰে লগ পাম এইফালে বাচ্চা পাৰ্টি ওলাইছে আমি চব খাই মেলি এতিয়া ৰিভাৰ ব্ৰিজলৈ ওলাইছোঁ ব'লক আপোনালোক তাত লগ পাই আছোঁ এইফালে আমি পালোহি ৰিভাৰ ব্ৰিজ আমি পালোহি ৰিভাৰ ব্ৰিজখন ব'লক এতিয়া আমি গৈ থাকোঁ চাই থাকোঁ ভিতৰত এইবোৰ বনাই আছে নতুনকৈ এইবোৰ দেখিছে যে এইবোৰ বনাই আছে এখন ভিতৰত ৰেষ্টুৰেণ্ট হয় ভিতৰত এখন ৰেষ্টুৰেণ্ট হয় এইবোৰ হৈছে কটেজ নতুনকৈ বনাই আছে এই দুটা বাকীবোৰ বনোৱা হৈ গৈছে আৰু এয়া হৈছে সুইমিং পুল কিন্তু এতিয়া সুইমিং পুলটো বন্ধ কৰি থৈছে আৰু সেইফালে ট্ৰি হাউচ আছে ধানি আহা ধানি কম মিনু লালু গ'ল তাই সেই চুইমিং পুলটো দেখি তাত তাইক নামিব লাগে কাৰণ তাতো তাই ছ'চাইটিতো চুইমিং পুল আছে তাত নামি খেলে যে তাই মানে ইয়াতো সেই খেলিম বুলি ভাবিছে সেইকাৰণে তাক নামিবই লাগে তুমি নামা বোলে পাপা ক'ত উঠিলে ট্ৰি হাউচত উঠিলে এইফালে ট্ৰি হাউচ এইফালে বোলে পাপা উঠি গ'ল ওপৰত চোৱা ব'লা তাক আমি কৰি থাকোঁ আগলৈ এইখন হৈছে বাৰ
ধানি এইয়া হৈছে ট্ৰি হাউচ ধানি পাৰিছানে আপোনালোকে বুজি যাবা সোমাই যাবা এই পানী দেখা নাই একফালে পানী আছে ট্ৰি হাউচৰ পৰা এতিয়া আমি ওলাইছোঁ আৰু ৰাতি বেছি ভাল লাগিলেহেঁতেন লাইট চাইট জ্বলি থাকিলে বেছি ভাল লাগে কিন্তু জেগাডোখৰ মানে অকণমান সোমাই থকা জেগা হয় সেইটো কাৰণে আমি দিনে দুপৰে আহিলোঁ বলক এতিয়া আমি নামি যাওঁ তললৈ ধানি টুইটি জাম্পিং কৰি আছে সিহঁতে ধানি এইফালে ফেনখনৰ ওচৰতে বহোঁ ধানি তাত গৈ বহিলে নুডলছ নুডলছ যদি ইয়াত নোপোৱা তেতিয়া কি কৰিবা মেগী মেগী খাব মেগী আৰু নুডলছ একেই আৰু মেগীও নাপালে কি কৰিবা কি ন আকে খাব ধানিয়ে দেখাইছে আকে খাব খাব দিয়া আংকল আংকল আমাক বুলি কয় আকৌ আংকল আমাক এতিয়া আমি খাবলৈ বহিছোঁ ভেজ মঞ্চুৰিয়ান এয়া নুডলছ ভেজ নুডলছ আজি কি শনিবাৰ হয় সেইকাৰণে আমি চব ভেজ লৈছোঁ আৰু হেৰি এয়া নুডলছ আমি খাই দিব যাব নেকি এইফালে ৰোল ভেজ ৰোল চাহ তুমি উঠিছা খোৱা খোৱা ধানি খোৱা তাইক খাব দিয়া এইটো ভেজ ৰোল কেনেকুৱা ইয়াত গৰম পালেহি আৰু মই এইফালে 7 আপ খাই দিছোঁ ভাল লাগিছে খাই পেলাই আৰু এতিয়া এইবোৰ লাইট দেখিছেনে লাইট দি পিছত ৰাতি মানে বেছি ভাল লাগিলে হয় আহি এয়া এতিয়া লাহেকৈ লাইটিং ষ্টাৰ্ট হ'ব আৰু চাৰিওফালে লাইট দি দিব ভাল লাগিব আৰু এইটো হৈছে মেইন অফিচটো ধুনীয়াকৈ সজাইছে দেখিছেনে জাপি চাপি লৈ আৰু ইয়াতে আমাৰ অ'নাৰগৰাকীও আছে এইয়া ইয়াতে বহি আছে এয়া হৈছে আমাৰ অ'নাৰ এখন বেছি দিন হোৱা নাই ন খোলা এখন তোমাৰ ডিচেম্বৰ লাষ্টত খোলা হ'ব আচ্ছা ডিচেম্বৰ লাষ্টত সেইটো মানে কি কনষ্ট্ৰাকশ্যনবোৰ চলি আছে চাগে আগতে দেখাইছা ন দেখুৱাইছে কনষ্ট্ৰাকশ্যন আণ্ডাৰ কনষ্ট্ৰাকশ্যন কিন্তু মানুহে চাবলৈ আহক বুলি নতুন বছৰ দিয়া হ'ল আৰু চবকে ইনভাইট কৰিছোঁ আহিব লাগে সেয়া ওচৰতে আছে আৰু নাজিৰাবাসীয়ে ধুনীয়াকৈ আহিব পাৰিব একদম তোমাৰ মেইন টাউনৰ পৰা 3 কিলোমিটাৰ হ'ব 3 কিলোমিটাৰ বেছি দূৰ নহয় একদম ধুনীয়াকৈ আহি আৰু খায়ো বিৰাট ভাল লাগিলে দেই খাই ভাল লাগিলে বঢ়িয়া লাগিলে নেক্সট আহিম নিশ্চয় আহিম আকৌ আহিলে নিশ্চয় আহিম এইফালে ধুনীয়াকৈ সজাই দিছে কৈছোঁ ধুনীয়াকৈ জাপি লগাই বেম্বো চব বেম্বৰে বনাইছে ধানি পৰিবা টুইটি চাবা বেছি দিন হোৱা নাই খোলা ডিচেম্বৰত খুলিছে মানে 4 মাহ হৈছে আৰু কনষ্ট্ৰাকশ্যন চলি আছে আপোনালোকক দেখুৱাইছোৱে বহুত ধুনীয়া হয় আৰু নাজিৰাত মানে তাই পৰিব চাবি নাজিৰাত মানে বিশেষকৈ ভাল ৰিজৰ্ট নাই গতিকে ইয়াত এখন তেওঁ খুলিছে সেইকাৰণে ভাল লাগিছে আৰু আমাৰ কাৰণে ভাল হৈছে আমি যিসকল ওচৰত আছোঁ মানে আহি থাকিব পাৰিম মাজে মাজে গতিকে ভাল লাগিছে গতিকে ইয়াত ধুনীয়াকৈ মানে টাইম স্পেণ্ড কৰিবলৈ ধুনীয়া হৈছে বাৰ্থডে পাৰ্টি হওক কিবা পাৰ্টি ইয়াতে চেলিব্ৰেট কৰিব পাৰি ধুনীয়াকৈ চাওকচোন
ধুনীয়াকৈ আউটিংটো ধুনীয়া হৈ গৈছে কাৰণে ভাল লাগিছে এনেতো ৰেষ্টুৰেণ্ট বাৰু আছে কিন্তু আউটিংটো নাই গতিকে ইয়াত আউটিংটো আছে ধুনীয়াকৈ তাতে ওচৰতে নদীখনো আছে বিৰাট ভাল লাগিছে আৰু আহিব পাৰিব বহুত ওচৰতে হয় নাজিৰাৰ পৰা বহুত ওচৰত হয় গতিকে নাজিৰাবাসীসকলে আহিব পাৰিব চলি আছে কনষ্ট্ৰাকশ্যন দেখিছে এইবোৰ হৈ গৈছে বা কটেজবোৰ বাকীবোৰ বনাবলৈ আছে আৰু বহুত কাম বাকী আছে বুলি কৈছেই তেখেতে পূৰা ভালদৰে হৈ গ'লে আৰু ভাল লাগিব ধানি পৰিবা ধানিৰ কাৰণে দিগদাৰ হৈ যায় ন তাই দেখিছেনে চুইমিং পুলটোত বাৰে বাৰে যাব বিচাৰি আছে এইটো লেফ্টেদি যাব এতিয়া আমি গৈ আছোঁ ঘৰলৈ আমি এতিয়া এইফালে যাম এই মানুহজনী আহিছিলে আকৌ কথা পাতি আছোঁ পালোহি আৰু এইফালে মই দোকানত সোমাই পেকিং বস্তু এটা ল'লোঁ কাইলৈ বিয়া এখন আছে তাৰ কাৰণে বস্তুটো পেকিং কৰি ল'লোঁ আহাৰ টাইমত আৰু আজি আমাৰ আউটিংটো বিৰাটেই ভাল হ'ল নাজিৰা ৰিভাৰ ব্ৰিজত ভাল লাগিলে আউটিংটো গতিকে সকলোৱে তালৈ যাব নাজিৰাবাসীসকলৰ কাৰণে ওচৰ হ'ব আৰু মানে ধুনীয়া ভাল মুকলি জেগা এডোখৰত ইমান ধুনীয়াকৈ খুলিছে গতিকে সকলোৱে তাত যাব পাৰিব আপোনালোকে যাব এনজয় কৰিব আমাৰ বিৰাট ভাল লাগিলে আমি বিৰাট এনজয় কৰিলোঁ আৰু ভাবিছোঁ আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেওঁলোকে মোৰ সকলোবোৰ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আকৌ পুনৰ লগ পাম নতুন ভিডিঅ'ৰ লগত বাই বাই